নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 অক্টোবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 48 ঘণ্টাৰ ভিতৰতে লাখ লাখ মহিলাই একাউণ্টত সোমাই দিব 7টা আঁচনিৰ টকা। আপুনি টকা পাবনে? কোন মহিলা আৰু পুৰুষৰ একাউণ্টত টকা সোমাই দিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। হয় বন্ধু বান্ধৱীসকল, 7 অক্টোবৰত 30 লাখ নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত পুনৰ সোমাব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে। চৰকাৰী কোনো নতুন তালিকা প্ৰস্তুত হৈছে, তালিকাত নাম থাকিলে পাব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 7 অক্টোবৰত 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 35 লাখ পৰিয়াললৈ হাঁহি বিৰিঙিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 ধনৰাশি। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ আছে। ৰন্ধন গেছ কিনিবৰ বাবে চৰকাৰে প্ৰদান কৰিব 250 টকাৰ ৰাজসাহায্য। ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ। হয় বন্ধু বান্ধৱীসকল, আপুনি অৰুণোদয় আঁচনিৰ লগত গেছ লিংক কৰা অৰুণোদয় আঁচনি এই প্ৰপত্ৰটো জমা দিছে নে নাই? যদি আপুনি জমা দিয়া নাই অতি শীঘ্ৰে জমা দিয়ক। এই মাহৰ ভিতৰতে জমা দিব লাগিব, অন্যথা আপুনি এই সুবিধা নাপাব। 1 নম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে আপুনি লাভ কৰিব দালি, নিমখ আৰু চেনি। মহিলা উদ্যমিতা আঁচনিৰ লাভ কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মহিলা উদ্যমিতা আঁচনি ধন লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। আপুনি আত্মসহায়ক গোটৰ এজন হিতাধিকাৰী নেকি? আপোনালোকে সকলোৱে জানে প্ৰতিটো সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাপতি 10,000 টকাৰ চেক বিতৰণ কৰে। কিন্তু কিছুমান সমষ্টিত চৰকাৰে 10,000 টকা প্ৰদান কৰিছে আৰু কিছু সমষ্টিত এতিয়ালৈকে 10,000 টকা বিতৰণ কৰা নাই। জুবেন গাৰ্গৰ মৃত্যুৰ বাবে চৰকাৰে ডেটটো সলনি কৰিছে। সেয়ে 10 তাৰিখৰ পৰা পুনৰ আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাই লাভ কৰিব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইকেইটা আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰিব অক্টোবৰ মাহৰ ভিতৰতে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জিৰত এছআইটিক নতুন তথ্য প্ৰদান কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। ইয়াতখন নিজে বলপূৰ্বকভাৱে চলাইছিল সিদ্ধাৰ্থই। এছআইটি ৰিমাণ্ড কপিত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। হয় বন্ধু বান্ধৱীসকল, এটাৰ পাছত আন এটা তথ্য ৰহস্য ওলাই পৰিছে। সিদ্ধাৰ্থই নিজে সুৰা যোগান ধৰিছিল জুবেনক। সিদ্ধাৰ্থ শৰ্মাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। কি আছে ৰিমাণ্ড কপিত? BNSৰ 175 ধাৰাত লিপিবদ্ধ হৈছে শেখৰজ্যোতি গোস্বামীৰ সাক্ষ্য। জুবেনৰ মৃত্যু স্বাভাৱিক দেখুৱাবলৈ ৰচিছিল ষড়যন্ত্ৰ। হোটেল পেন পেচিফিক 3010 নম্বৰ কোঠাত আছিল জুবেন। জুবেনৰ সৈতে থকা সিদ্ধাৰ্থৰ আচৰণ সন্দেহজনক আছিল বুলি মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। বলপূৰ্বকভাৱে নৌকাৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছিলে, যাৰ বাবে জীৱনৰ বিপদাপন্ন হৈছিল নাওখনৰ যাত্ৰী দল। সিদ্ধাৰ্থই তন্ময় ফুকনক যোগান ধৰিছিল সুৰা। ইয়েটখনত আন লোকৰ সুৰা যোগান নধৰিবলৈ নিৰ্দেশ দিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থই অকলে সুৰা যোগান ধৰিব বুলি দাবী কৰিছিল। জুবেনে উশাহ নাপাই হাহাকাৰ কৰি ডুব যাবলৈ ধৰিছিল আৰু তেতিয়াও সিদ্ধাৰ্থই কৈছিল যাব দে বুলি। এনেকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। যাওক যাবলৈ দিয়ক বুলি শুনা গৈছিল চিঞৰ বাখৰ। জুবেন গাৰ্গে ভালকৈ সাঁতুৰিব জানিছিল। পানীত ডুবি জুবেনৰ মৃত্যু হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। সিদ্ধাৰ্থ শেখৰ জুবেনে সাঁতুৰিবলৈ শিকাইছিল। হয় বন্ধু বান্ধৱীসকল, সিদ্ধাৰ্থক জুবেন গাৰ্গেই সাঁতুৰিবলৈ শিকাইছিল বুলি মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। শ্যামকানু মহন্তই জুবেনক বিষ দিছিল। ষড়যন্ত্ৰ লুকাবলৈ ইচ্ছাকৃতভাৱে বাছি লৈছিল বিদেশ। ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ ভাবুকি দিছিল সিদ্ধাৰ্থক। জুবেনৰ মুখ আৰু নাকৰ পৰা ওলাইছিল ফেন। সিদ্ধাৰ্থই গেষ্টিক বুলি আওকাণ কৰিছিল ঘটনাটো। চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছিল। ইয়টত প্ৰয়োজনীয় চিকিৎসাৰ বাবে ব্যৱস্থা কৰা নাছিল সিদ্ধাৰ্থই। জুবেনৰ অকাল মৃত্যুত অৰিহণাৰে যোগাই সিদ্ধাৰ্থই। তাৰপিছত
অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কাইলৈ বিটিসি চিফ হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে 28খন আসনেৰে বিটিসি জয় কৰাৰ পাছতে হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ মন্তব্য মিত্ৰতা সন্দৰ্ভত বিজেপিক বান্ধি দিলে কঠোৰ চৰ্ত এনডিএৰ পৰা ইউপিপিএলক বাহিৰ নকৰিলে বিজেপিৰ সৈতে মিত্ৰতা নহ'ব বুলি মন্তব্য কৰিছে পিপিএফৰ ফালৰ পৰা অথবা হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছে ইউপিপিএলক আউট কৰিলেহে এনডিএত ইন হ'ব বিপিএফে বিজেপিক মিত্ৰতা সন্দৰ্ভত প্ৰাথমিক চৰ্ত বান্ধি দিলে বিপিএফে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰে স্পষ্ট কৰি দিলে এই কথা শপত গ্ৰহণৰ পূৰ্বে বিপিএফৰ দ্বিতীয় নীতি নিৰ্ধাৰিত সময়সূচী ঘোষণা কৰা হৈছে আৰু নীতি নিৰ্ধাৰক সমিতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছচিত শ্যামকণীয়ে তৰা লেখ আবেদনক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্যামকণু মহন্তই বিচৰা নাই অসম আৰক্ষীৰ তদন্ত অসম আৰক্ষীৰ পৰিৱৰ্তে চিবিআই অথবা এনআইএৰ তদন্ত বিচাৰিছে শ্যামকণু মহন্তয়ে ৱাকিল গগৈ আৰু দেৱব্ৰত শইকীয়াই বিচাৰিছে চিবিআইৰ তদন্ত এই সংযোগৰ দ্বাৰা কি কথা স্পষ্ট হৈছে অসমবাসীলৈ এৰিলো এতিয়া আপোনাৰ মন্তব্যটো কি অসমবাসীয়ে কি ক'ব আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব ইয়া শ্যামকণুক বছৰ ষড়যন্ত্ৰ নে কাকতালীয়া সংযোগ ইণ্টাৰনেটৰ যুগত বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা এছচিত আবেদন কৰিব পাৰে তাক আমি কেনেকৈ বাধা দিব পাৰোঁ শ্যামকণু অখিল গগৈ দেৱব্ৰত একেলগে চিবিআই তদন্ত বিচাৰটো আশ্চৰ্যজনক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড় হত্যা সন্ত্ৰাসবাদ ৰোধ কৰা অসম আৰক্ষীয়ে ন্যায় দিব পাৰিব অসম আৰক্ষীৰ ফুল উলিয়াই শ্যামকণুক সহায় কৰিবলৈ চেষ্টা নকৰিব অসম আৰক্ষীক সকলোৱে সাহস দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ছিংগাপুৰত চলিছিল জুবেনক শেষ কৰি দিয়াৰ ব্লুপ্ৰিণ্ট জুবেন গাৰ্গক বিবান কৰোৱাইছিল সিদ্ধাৰ্থ আৰু শ্যামকণুৱে ষড়যন্ত্ৰ কৰিয়েই বিদেশৰ স্থান নিৰ্বাচন কৰা হৈছিল বুলি মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাই ইয়টৰ ভিডিঅ' কাকো নিদিবলৈ নিৰ্দেশনা দিছিল সিদ্ধাৰ্থই বলপূৰ্বকভাৱে পাইলটৰ পৰা ইয়টৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ লৈছিল সাগৰৰ মাজৰ ভয়াৱহ অংশলৈ লৈ যোৱা হৈছিল ইয়টখন সিদ্ধাৰ্থই আনক বাধা দি নিজেই যোগান ধৰিছিল জুবেন গাৰ্গৰ সুৰা পানীত ডুবৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই যাব দে বুলি চিঞৰিছিল এছআইটিৰ জেৰাত স্পষ্টকৈ উল্লেখ কৰিছে ঘটনাস্থলীত সাক্ষী শেখৰজ্যোতি গোস্বামীয়ে শেখৰৰ অভিযোগৰ পাছতে আজি প্ৰকাশ পাব জুবেনৰ পষ্টমৰ্টম ৰিপৰ্ট জিএমচিএইচত হোৱা পষ্টমৰ্টম ৰিপৰ্ট আজি প্ৰকাশ পাব গৰিমা গাৰ্গক দিয়া হ'ব জুবেনৰ পষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰিব নে নকৰিব সেয়া নিৰ্ধাৰিত কৰিব গৰিমা গাৰ্গে আজি পোহৰলৈ আহিব শেখৰৰ অভিযোগ কিমান সঁচা হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফেচবুক ইনষ্টাগ্ৰামত জুবেনৰ অনুৰাগী হৈ দৰ্শকসকল সাৱধান হওক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ফেচবুক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ বহুতে জুবেন গাৰ্গৰ অনুৰাগী হৈ পৰিছে ফেচবুক ইনষ্টাগ্ৰামত কোৱাসকল এচিৰ সন্মুখত দিব লাগিব সকলো তথ্য তদন্তৰ বাবে গঠন হোৱা ন্যায়িক আয়োগৰ সন্মুখীন হ'ব লাগিব এইসকল তেতিয়াহে স্পষ্ট হৈ পৰিব কোন কিমান প্ৰকৃত জুবেন গাৰ্গৰ অনুৰাগী কাৰ হাতত কি তথ্য আছে ন্যায়িক আয়োগৰ হাতত দিয়া এই সঠিক সময় ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল সকলোৱে সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত যদি আপোনাৰ লগত কিবা আছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি জুবেনৰ মৃত্যুৰ তদন্তৰ বাবে গঠন হ'ব ন্যায়িক আয়োগ আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ নেতৃত্বত গঠন হ'ব আয়োগ বিচাৰপতি সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষত গঠন হ'ব বিশেষ আয়োগ জুবেনৰ ঘটনাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত দাখিল কৰিব পাৰিব শপতনামা সামাজিক মাধ্যমত তথ্য দাঙি
থৰসকলক শপতনামা দাখিলৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায়িক আয়োগত গৈ সকলোৱে দাখিল কৰিব পাৰিব শপতনামা আজি জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গঠন হ'ব ন্যায়িক আয়োগ হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ মই যি কম ফেচবুক লাইভত কম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সাংবাদিকৰ আগত মই একোই নকওঁ শুকুৰবাৰে মই ফেচবুকত এঘণ্টা কথা ক'লো জুবিন গাৰ্গ সন্দৰ্ভত মই সকলোবোৰ কথাই ক'ম সাংবাদিকৰ পৰা সকলো প্ৰশ্ন শুনি ল'ম সাংবাদিকৰ সকলো প্ৰশ্নৰ উত্তৰ মই ফেচবুক লাইভতহে দিম ফেচবুক লাইভৰ জৰিয়তে মই ৰাজ্যৰ সৈতে কথা পাতিম হয় বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ফেচবুক লাইভ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাক লৈ মই যি কম সকলো ফেচবুক লাইভত আহি কম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ যিবিলাক বিষয়ত কথা ক'ব লগা থাকে এতিয়া আপোনালোকে সকলোখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভত পাই থাকিব আৰু এতিয়া সাংবাদিকৰ মাধ্যমত কোনো ধৰণৰ আপডেট নাপাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লখিমপুৰৰ চলন্ত ৰেলত অগ্নিকাণ্ড যান্ত্ৰিক বিজুতিৰ ফলতে জ্বলি উঠিছে ৰেলৰ ইঞ্জিন নাওবৈচাৰ কঠালপুখুৰী ষ্টেচনত সংঘটিত হৈছে অগ্নিকাণ্ড ঘটনা হয় বন্ধু-বান্ধৱীসকল এটা বেয়া খবৰ আহি পৰিছে মালবাহী ষ্টেচনৰ ইঞ্জিনত এই অগ্নিকাণ্ডৰ ঘটনা দুখনকৈ অগ্নি নিৰ্বাপক বাহনে নুমুৱালে সক্ষম জুই লখিমপুৰৰ চলন্ত ৰেলত অগ্নিকাণ্ড হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতে ঘোষণা হ'ব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি এডিআৰক লৈ এছআৰৰ পৰা আৰম্ভ কৰি কনষ্টেবললৈকে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'